শিৱসাগৰৰ তলাতল ঘৰত নিশা উত্তেজনা। তলাতল ঘৰৰ মহিলা প্ৰস্ৰাৱগাৰ আৰু শৌচালয়ত মহিলা যুৱতীসকল প্ৰৱেশ কৰিলেই এজন যুৱকে গোপনে প্ৰত্যক্ষ কৰি থকা, গোপনে মোবাইলত ভিডিঅ' আৰু ফটো তোলাৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় মহিলাৰ লগতে একাধিক সচেতন ৰাইজে। যুৱকজনে আন দিনৰ দৰে আজিও মহিলা প্ৰস্ৰাৱগাৰৰ কাষত ৰৈ থাকোঁতে স্থানীয় লোকে দিয়ে বহুখেদা। মহিলা প্ৰস্ৰাৱগাৰৰ কাষৰ পৰা খেদি খেদি ৰাইজে তলাতল ঘৰৰ চৌহদতে আবদ্ধ কৰে শৈলেন গগৈ নামৰ নাজিৰাৰ যুৱকজনক। বহুদিন ধৰি যুৱকজনে এই অপকৰ্ম কৰি অহাৰ অভিযোগ প্ৰত্যক্ষদৰ্শী ৰাইজৰ। তলাতল ঘৰৰ পৰা জয়সাগৰ আৰক্ষীয়ে অভিযুক্ত যুৱকজনক আটক কৰাৰ সময়তে ৰাইজে দিয়ে লপাথপা। যুৱকজনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দাবী মহিলাসকলৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 24 অসম। ইয়াত তলাতল ঘৰত মানে কি হ'ল, আমাৰ নাৰীৰ যিখিনি আমি মহিলাৰ বাথৰুম, সেই বাথৰুমৰ মানে আমাৰ কোনো সুৰক্ষা নাই। ইয়াত বাথৰুমত কৰিব আজি মানে বহু দিনৰ পৰা ঘটনাবোৰ হৈ আছে চাগে, আচলতে কোনো গম পোৱা নাই। আজি কাৰণে ঈশ্বৰৰ কিবা আমাৰ ধৰা পৰিব লাগে নাই, সেইটো কাৰণে খালি সম্ভৱ কালি মোৰ ছোৱালীজনীৰ ক্ষেত্ৰতে মানে কথাটো ওলাল। ইয়াত গৈ কিনে বাথৰুমৰ কাষত মানে মতা মানুহ পুৰুষ গৈ কিনে ৰখি কিনে তাত এই বাথৰুমৰ খিৰিকীৰ ফালে মানে সিহঁতে ভিডিঅ' কৰি থাকে নেকি, খিৰিকীখন ভঙা আছে তাৰমানে। আৰু তাত কালি তাক বাথৰুমটোৰ কাষত দেখা গ'ল। মানে মোৰ ছোৱালীজনী কালি ইয়াত দেউতাকৰ দোকান আছে কাৰণে দোকানলৈ আহে, দোকানলৈ আহোঁতে তাই পেচাব কৰিব লাগিছে কাৰণে তালৈ গ'ল। তাত যাই মেলি তাই দেখিলে খিৰিকীৰ ফালে কোনোবাই চাহ এটা দেখি কিনে অকণমান দেখিলে, আঁতৰি দিলে। তাই মূৰটো দাঙি চোৱাৰ লগে লগে তাৰপাছত সন্মুখত যেতিয়া তাই বাহিৰৰ ধাম ধুমকৈ পেচাব কৰি ওলাই আহিছে, কিন্তু মতা মানুহ এজন ৰখি আছে, ডাঙৰ ওখ ডাঙৰ। আৰু মানুহটো যিটো এচুত মানে অকণমান, তাই অকণ ছোৱালীজনী ভয় খাইছে যে মানুহটো কিয় ইয়াত ৰখি আছে। তাৰ চাৱনিটো বেলেগ। তাই সেই বুলি ঘূৰি আচলতে চাওঁতে সি মানে ইমানে অসভ্য, সি চোৱাটো চোৱা মনে মনে চোৱাটো চোৱাই সি পেন খুলি খুলি দেখাই দিছে। তাই সেইটোত বেছি ভয় খালে, ভয় খাই দাম দুমকৈ তাই গুচি আহিলে দেউতাকৰ দোকানলৈ। দোকানত গৈ কিনে তাই দোকানত দেউতাকক নক'লে, ভয়তে লাজতে কেনেকৈ ইয়াত দোকানৰ ওচৰৰ মানুহখিনিক দেউতাকে চিঞৰ বাখৰ কৰি কৈ দিব পাৰে, তাই লাজ পাব, তাই সেইটো কাৰণে একো নক'লে। কালি ৰাতি 10টা বজাত আমি যেতিয়া শুব মেলিবলৈ গৈছোঁ, তেতিয়াহে তাই মোৰ বিচনাৰ কাষত গৈ কিনে মা আজি এনেকৈ ঘটনা হ'ল। আৰে তই নকলি যে, তই ইমান দেৰিলৈকে লুকুৱাই ৰাখিলি কেলে? তাই কৈছে নহয় আৰু মোৰ তাত মানে বেলেগ নাৰ্ভাছ, মোৰ এতিয়াও কঁপনি উঠি আছে, মোৰ বেলেগ ভয় লাগিলে। কালিৰ পৰা মই দোকান নাযাওঁ দেউতাৰ দোকান। কিয় মই ছোৱালীজনীক দোকানত আমাৰ সহায় কৰিব পঠাব নোৱাৰিম নেকি মোৰ দোকানখনলৈ? তাই ছোৱালীজনী ইমানেই ভয় খালে যে এতিয়া তাই নাহে। আজি দোকান পঠাওঁতে তাই দোকানলৈও নাহে। মই নাযাওঁ মা, মই নাযাওঁ। আজি আচলতে মই দেৰিকৈ আহোঁ বুলিয়ে আহিছিলোঁ তেওঁৰ দোকানলৈ, তেওঁক ভাত দিবলৈ। বোলো অকণ সময় মই বহিম, বহাৰ পাছত এওঁক পঠাম, আজি চেক কৰিম। যদি সদায় আহে ল'ৰাটো তেনেহ'লে নিশ্চয় আজি পাম, আৰু যদি ভুলৰ ক্ৰমে কালি সি সেইফালে গৈছিলে তেনেহ'লে সি নাথাকে। সেইটো বুলি মই এওঁক ক'লোঁ, এওঁক দুবাৰ ক'লোঁ তুমি যোৱাচোন, যদি সি সত্যকে সদায় সি এনেকৈ কৰি আছে তেনেহ'লে সি নিশ্চয় আহিব, কাৰণ কোনো হুলস্থুল কৰা নাই নহয়, সি নিশ্চয় আহিব। এওঁক আজি প্ৰথম মাত্ৰকে দেখাই পালে। তেওঁ দেখা পাই আমি কালি তাক বৰণটো কৈ থৈছিলোঁ, মানে গোটেই কথাখিনি কৈ থোৱা হৈছিলে। আজি কিন্তু খালি সি ওপৰত হেলমেটটো লগাই থকা নাছিলে, হেলমেট খোলা আছিলে। তাৰপৰা আমাৰ এওঁ ধৰিলে তাক ক'লে তই কালি তই লেডিজ বাথৰুমৰ ওচৰত কি কৰি আছ বুলি কিনে কোৱাৰ লগে লগে সি পিছলৈ দুখোজকৈ পিছলৈ পলাইছে। পলোৱাৰ পাছত এওঁ মানে অকণ সন্দেহ কৰিলে, সি পিছলৈ কেলৈ যাব ধৰিছে। তই লেডিজ বাথৰুমত তই কালিও আছিলি, তই ইয়াত তই কালিও ছোৱালী তই কেমেৰা কৰি আছিলি, ভিডিঅ' কৰি আছিলি তাৰমানে। তই ল'ৰাটোৰ নাম শৈলেন গগৈ, ঘৰ নাজিৰা বুলি শুনিছোঁ আমি। ঠিক নহয়, এইফালৰ পৰা নাই সোমা, সেই বেক চাইডৰ পৰা সোমাইছে। কাৰণ আজি সি যেনেকৈ পলাই গ'ল আৰু তাৰ স্কুটি সেইখিনিতে আছিলে, পলায়ো সেইফালৰ পৰাই গৈছে। আৰু আমাৰ ইয়াৰ কোনো মানুহৰ মানে ৱাল পাৰ হৈ যোৱা অভ্যাস নাই, গেটেৰ আগেদি সোমাই গেটেদি সোমাই। এওঁ জাপ মাৰি যাওঁতে পৰিলেও গৈ, সি যেনেকৈ ৱাল পাৰ হৈ জাপ মাৰি গ'ল, আমাৰ এওঁ তাৰ পিছে পিছে জাপ মাৰিলে, এওঁ পৰিও গ'লগৈ। কৈছে আমি চুৰ নহয়, আমি জঁপিয়াই ৱাল পাৰ হৈ নাযাওঁ যে, আমি সেইকাৰণে আমাৰ যাব অকণ দিগদাৰ হয় বোলে। তথাপিতো তাক খেদি ৰাস্তালৈ খেদিলে, ধৰিব নোৱাৰিলে, সি বেলেগৰ বাইকত উঠি পলাই দিলে। ইয়াৰ তাৰপাছত আমি গধূলি সময় এনেকৈ এন্ধাৰৰ সময়ত মানে গধূলি আমি চবেই মানুহখিনি কোৱাকৈ কৰি কিনে সেই ফিল্ডখনত মানে চেক কৰিলেগৈ আমাৰ কিবা আছে নেকি, কাৰণ কি এইফালৰ পৰা যদি পলাইছে নিশ্চয় ইয়াত সি পলাবলগীয়া সুবিধাত হৈছিলে। তো চালে তেতিয়া স্কুটি এখন দেখিলে, স্কুটিখন আমি গোটেই সবাই আমাৰ ইয়াৰ তলাতল ঘৰ গোটেই মানুহে লগত কোনো নাই দিয়া, কোনো নাছিলে। সি কিন্তু পলাওঁতে কিন্তু বেলেগৰ বাইকত গৈছে সি, তেতিয়া কিন্তু ল'ৰা এটা আছিলে, সেই ল'ৰাটোৰ ফটো মাৰি ৰখা হৈছে বাৰু, সিহঁতৰ ফটো আছে। এতিয়া আহোঁতেও বাইকত আহিছিলে নি? আহোঁতেও এতিয়া বাইকতে আহিছিলে বোলে। আৰক্ষীক চমজাই দিয়া হ'ল। এতিয়া ইয়াত ধৰা মেলা কৰিলে, তাৰপিছত আমি ইয়াত চিনাক্ত কৰিলোঁ আহি, যেনিবা হয় সি, মোৰ ছোৱালীয়েও চিনাক্ত কৰিলে সি হয়, আৰু সি নিজেও হৈ কাঢ়িলে বাৰু, ইয়াতে হৈ কাঢ়িলে তাৰ ভুল কৰিলে বুলি সি, কিন্তু এতিয়া আৰক্ষীক চমজাই দিয়া হ'ল বাৰু।